সিলিং প্লাষ্টাৰৰ সময়ত কি আমাৰ 5টা কাম ইম্পৰ্টেণ্ট কৰিব লগা হয় আৰু এনেকুৱা 5টা কামৰ বিষয়ে আপোনাক ক'ম আৰু এটা মোৰ সাইডৰ এটা যি ঘটনা হৈ গৈছে তো লাইভৰ ৰিস্কি কাম হয় এইটো ভিডিঅ'টো মই দেখাম এইটো ভিডিঅ'ত যেন মানুহে মিষ্টেক কৰিলে কি গণ্ডগোল হ'ব পাৰে তো ফাৰ্ষ্টত আপোনালোকে প্লাষ্টিকটো চাৰ্ট খোলাৰ পিছত ধুনীয়াকৈ এনেকৈ এৰাই ল'ব চাৰ্ট ইম্পৰ্টেণ্ট কাম হয় এইটো প্লাষ্টিকটো এৰাই চাৰ্টটো ধুনীয়াকৈ আপোনাৰ পানী মাৰি ধুই চাফা কৰি এইটো ছবিং কৰি ল'ব এনেকুৱা সেটিং কৰিব দাগি কৰিব চাৰ্টটো স্লেবটো ধুনীয়াকৈ চাফা হেৰি কৰি তাৰপিছত পানী দি ধুই কৰি ভালকৈ ধুই দিব চাৰ্টটো অকণ ভিজাই ল'ব তাৰপিছত আপোনাৰ এনেকুৱা ধুনীয়াকৈ 2-3 বাৰ কৰি পানী মাৰি দিব পানী মাৰাৰ পিছত চাৰ্টটো শুকান থাকিলে ভিজি যাব ঘোলটো আমাৰ ভালকৈ সেটিং হ'ব তাত ধৰিব ভালকৈ তো ঘোল মাৰি আছে ঘোলটো চাই আছে ঘোলটো আপোনাৰ যিখিনি চাৰ্ট আপোনাৰ 20 ফুট দূৰৰ চাৰ্ট আছে তো আপুনি 10 ফুট 5 ফুট মাৰিবৰ কাৰণে চেষ্টা কৰিব আধাখিনি মাৰি কামটো কৰিব গোটেইটো চাৰ্টত একেলগত গোলা নামাৰি দিব গোলাটো শুকাই গ'লে আপোনাৰ প্লাষ্টাৰটো মাৰিলে লাষ্টিং নকৰিব তো এৰাই পৰিব এইটো কেতিয়াও মিষ্টেকটো নকৰিব বহুত ইম্পৰ্টেণ্ট কাম হয় এইকেইটা মানে আধাখিনি কৰিব 20 ফুটলৈকে চাৰ্ট দূৰত থাকিলে 10 ফুটত চাৰ্টখিনি আধা ঘোলা মাৰিব তো আমাৰ আধাখিনি কাম কৰি আছে চাই আছে তো আধাখিনি ঘোল মাৰি আছে এনেকৈ ভালকৈ ঘোল মাৰিব ঘোল মাৰাৰ পিছত এনেকৈ প্লাষ্টাৰিং কৰিব প্লাষ্টাৰ কৰাৰ পিছত প্লাষ্টাৰটো যিমান পাতল মাৰিব পাৰে এইটো চাওক কি মিষ্টেক হৈছে এইটো চাৰ্টটো ছবিং কৰা নাছিলে মিস্ত্ৰী 1 নম্বৰ ইম্পৰ্টেণ্ট কথা হয় 2 নম্বৰ কথা গোলাটো শুকাই গৈছিলে চাগে তাৰ পৰা প্লাষ্টাৰিং কৰিছিল নিজে অটোমেটিক খহি পৰিছে এইটো কাম লাইভত কেতিয়াও নকৰিব নিজৰ জীৱনটো নিজে ইয়াত কাম কৰিব থাকি নিজৰ মূৰতে পৰিলে নিজেই মৰিব চান্স এটা থাকে এইটো কাম কেতিয়াও মিষ্টেক নকৰিব এনেকুৱা চাক ভুল মাৰি এতিয়া কামটো হ'ব ছবিং কৰা হৈছে এই ভিডিঅ'ত ধুনীয়াকৈ ছবিং কৰা হৈছে সেটিং কৰা হৈছে এতিয়া ঘোল মাৰা হৈছে এতিয়া এইটো প্লাষ্টাৰ কৰিব পাৰে 100% সেফটি কাম হ'ব তেনেকুৱা সিস্টেমৰ কাম কৰিলে আপোনালোকৰ একো অসুবিধা নহয় চেলাবৰ কাৰণে সেফটি ভাল লাইফ টাইমৰ কাৰণে কোনো ভাল ফিচাৰ দিব এইটো সব ইম্পৰ্টেণ্ট হয় এইটো কাম এতিয়াও মানে খেলা কৰি হেৰিত নলৰিব বহুত ইম্পৰ্টেণ্ট হয় সব গোটেই ভাঙি পৰিছিলে তো মছলা কাম কৰাৰ সময়ৰ পিছতে পৰিছিল এইটো খহি তেনেকুৱা হ'ব নালাগে কাম কৰাৰ সময়ত এনেকুৱা মিষ্টেক কেতিয়াও কৰিব নালাগে